নমস্কাৰ, মই হাছিনা বেগম। আজি দয়াংচুতীৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মিলি এটা আইডিয়া প্ৰস্তুত কৰিছোঁ। প্ৰথমতে মই বন্ধু বান্ধৱীসকলক চিনাকি কৰিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী হীৰামণি শইকীয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী দেৱাশ্ৰী দাস। নমস্কাৰ, মোৰ নাম শ্ৰী উৎপল বৰুৱা। নমস্কাৰ, মোৰ নাম শ্ৰী ভদ্ৰেশ্বৰ গগৈ। আমি পেলনীয়া সামগ্ৰীসমূহ পেলাই নিদি ইয়াৰ পুনৰ্ব্যৱহাৰ কৰিব পাৰোঁ। যেনেদৰে কিছুমান প্লাষ্টিক বটল, পলিথিন এনেধৰণৰ সামগ্ৰীসমূহেৰে ঘৰত সজাই তুলিবলৈ এনেধৰণৰ কিছুমান ফুলদানি হিচাপে তৈয়াৰ কৰিব পাৰোঁ। লগতে আমি এই বস্তুসমূহ তৈয়াৰ কৰি বজাৰত সুলভ মূল্যত বিক্ৰী কৰিব পাৰোঁ আৰু এইবোৰৰ দ্বাৰা আমি ঘৰখনক আৰ্থিকভাৱে সবল কৰি তুলিব পাৰোঁ। এয়া আমি দুটা পেলনীয়া বটলেৰে ধুনীয়াকৈ কেঁচিয়ে কাটি ৰঙীন কাগজেৰে এটা ধুনীয়া ফুলদানি প্ৰস্তুত কৰিছোঁ। গতিকে আমি দয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা আপোনালোকক এটা অনুৰোধ জনাওঁ যাতে আপোনালোক সকলোৱে প্লাষ্টিকজাতীয় বস্তুসমূহ য'তে ত'তে পেলাই নিদি বা জ্বলাই নিদি এইবোৰ পুনৰ ব্যৱহাৰ কৰে। তাৰ বাবে সকলোকে অনুৰোধ জনালোঁ। ধন্যবাদ।